মা ভাৰতীৰ সুৰক্ষা আৰু ভাৰতীয় সেনা বলক মনোবল বৃদ্ধিৰ উদ্দেশ্যে ডিফুত বিজেপিৰ টীম কাৰ্বি আংলঙৰ তিৰংগা যাত্ৰা বুধবাৰে পুৱা 11 মান বজাত মা ভাৰতীৰ সুৰক্ষা আৰু ভাৰতীয় সেনা বলক মনোবল বৃদ্ধিৰ উদ্দেশ্যে আৰু অপাৰেশ্যন হিন্দুৰ সন্মান জনাই বিজেপিৰ টীম কাৰ্বি আংলঙৰ উদ্যোগত আৰু সাধাৰণ নাগৰিকৰ সহযোগত ডিফুত তিৰংগা যাত্ৰা বাহিৰ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে তিৰংগা পতাকা লৈ ভাৰত মাতাৰ জয়গান গাই ভাৰত জিন্দাবাদ পাকিস্তান মুৰ্দাবাদ ধ্বনি দি ভাৰতীয় সেনা বলক মনোবল বৃদ্ধি কৰাৰ লগতে দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনায়। CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত ডিফু কাছা ষ্টেডিয়ামৰ পৰা গান্ধী পাৰ্কলৈকে তিৰংগা ৰেলী বাহিৰ কৰে। ডিফু কাছা আজিৰ তিৰংগা যাত্ৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং সাংসদ অমৰ সিং টিছু আৰু বিধায়ক বিদ্যা সিং ইংলেঙৰ অন্যান্য দল সংগঠনৰ নেতা কৰ্মীসকলেও অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ইয়াত তিৰংগা যাত্ৰা সন্মানীয় পাৰ্টিচিপেণ্টসকল আমি সকলোৱে যিমানখিনি ইয়াৰ পাৰ্টিচিপেণ্টছ আছে যে ইয়াৰ অৰ্গেনাইজেশ্যনছ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনছ আছে, দল সংগঠন আছে আৰু জ্যেষ্ঠ নাগৰিকবিলাক আছে আৰু যুৱক যুৱতীসকল আছে, ইয়াত বন্ধু বান্ধৱীসকল আছে। আমি একেলগে ইয়াত পজিশ্যন যাব লাগিব এতিয়া যে আমি আৰ্ম ফ'ৰ্চেছক তেখেতসকলৰ কাৰণে আমি আশীৰ্বাদ দিব লাগিব, আমি তেখেতসকলৰ কাৰণে আমি ভগৱানৰ প্ৰাৰ্থনা দিব লাগিব যাতে শক্তিশালী তেওঁলোকৰ পায়, যাতে আমাৰ সেই যাত্ৰাটো যিটো আমাৰ পাকিস্তান যিটো আমাৰ সন্ত্ৰাসবাদীৰ ওপৰত যিটো আমি সন্ত্ৰাসবাদীৰ ওপৰত যিটো আমি যুদ্ধ কৰিছোঁ সেই যুদ্ধতে আমি জিকিব লাগিব। গতিকে আৰ্ম ফ'ৰ্চেছৰ যিমানখিনি আছে তেখেতসকলক একেলগে গৈ তেখেতসকলক আশীৰ্বাদ আৰু ভগৱানৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে মই অনুৰোধ কৰি মোৰ মন্তব্য